এক্সাৰচাইজ 1.5 সেটৰ সংগতিৰ 3 নম্বৰ প্ৰশ্নৰ পৰা আলোচনা কৰিম। 3 নম্বৰ প্ৰশ্নটো হৈছে স্বাভাৱিক সংখ্যাৰ সংগতিক সৰ্বজনিত সংগতি হিচাপে লৈ তলৰ সংগতিবোৰক প্ৰুভ উলিয়া বুলি কৈছে। এটা সৰ্বজনীন মানে ইউনিভাৰ্সেল স্বাভাৱিক সংখ্যা মানে আমি কি জানো, যেটো আমি কাউন্ট কৰিব পাৰো, গণিব পাৰো, 1 পৰা গণনা কৰিব পাৰো। এইকেইটা হৈছে আমাৰ স্বাভাৱিক সংখ্যাৰ সৰ্বজনীন মানে স্বাভাৱিক সংখ্যাৰ গোটেইখিনি আমাৰ স্বাভাৱিক সংখ্যাৰ আমাৰ যুগ্ম, অযুগ্ম, ধনাত্মক, মৌলিক সংখ্যা, ধনাত্মক মৌলিক সংখ্যা এইবোৰ সোমাই আছে। এতিয়া এটা যুগ্ম স্বাভাৱিক সংখ্যা তাৰ পুৰুষ উলিয়াব কৈছে। পুৰুষ মানে আমাৰ কি আছে, ইউনিভাৰ্সেলৰ পৰা আমি সৰ্বজনীনৰ পৰা যেটো আমি মাইনাস কৰো। ইয়াত চোৱাচোন আমাৰ কি আছে, এটা যুগ্ম স্বাভাৱিক সংখ্যা। এতিয়া আমাৰ সৰ্বজনীন সংখ্যাটো হৈছে আমাৰ স্বাভাৱিক সংখ্যা। এটা স্বাভাৱিক সংখ্যাৰ পৰা আমি যুগ্ম সংখ্যাখিনি মাইনাস কৰো। পুৰুষ মানে আমাৰ মাইনাস কৰাটো আছিল, তেতিয়া কি হ'ব, আমাৰ যুগ্ম সংখ্যাখিনি মাইনাস কৰিলে আমাৰ কি থাকিলে, এটা অযুগ্ম কোণী থাকিলে, যুগ্ম স্বাভাৱিক সংখ্যা এনেদৰে লিখিলে হ'ল। নেক্সট 2 নম্বৰটো হৈছে এটা অযুগ্ম। আকৌ যদি স্বাভাৱিক সংখ্যাৰ পৰা আমাৰ অযুগ্মটো বাদ দিওঁ, তেতিয়া আমাৰ কি থাকিব, এটা যুগ্ম স্বাভাৱিক সংখ্যাখিনি থাকিব। এতিয়া 3 নম্বৰটো কি কৈছে, এটা 3ৰ ধনাত্মক গুণ। 3ৰ গুণিতকবোৰ আমি ধনাত্মক 3ৰ গুণিতকবোৰ বাদ দিলে আমাৰ কি থাকিব, মানে গুণিতক নোহোৱাবোৰ থাকিব, হয় নাই? তেন্তে x 3ৰ এটা গুণিতক নহয়, মানে গুণিতক থকাৰ পৰা মাইনাস কৰিলে গুণিতক নোহোৱাবোৰ থাকে, এনেকৈ আমি লিখি দিলে হ'ল। নেক্সট আমাৰ 4 নম্বৰটো কি কৈছে, এটা মৌলিক সংখ্যা। এটা মৌলিক সংখ্যা নোহোৱাবোৰ থাকিব। মৌলিক সংখ্যা নোহোৱাটো কোনটো, আমাৰ যেনিবা যৌগিক সংখ্যাখিনি থাকিব। কি হ'ব, আমাৰ এটা যৌগিক সংখ্যা। মৌলিক সংখ্যা মানে কৈছো জানাই নহয়, 2, 3, 5 এইবোৰ বাদ দিলে আমাৰ যৌগিক সংখ্যাখিনি থাকি যাব। আকৌ যৌগিক সংখ্যাখিনি যেতিয়া কিটো থাকিব, আমাৰ মৌলিক সংখ্যাখিনি আমাৰ থাকিব। এতিয়া 5 নম্বৰটো f(x) এটা 3 আৰু 5ৰে বিভাজ্য স্বাভাৱিক সংখ্যা। তেনেহ'লে আমাৰ কি থাকিব, 3 আৰু 5ৰে বিভাজ্য নোহোৱাবোৰ আমাৰ থাকি যাব। তেনেহ'লে x এটা 3 আৰু 5ৰে বিভাজ্য স্বাভাৱিক সংখ্যা নহয়। 6 নম্বৰটো কি হৈছে, x এটা পূৰ্ণবৰ্গ। তেনেহ'লে পূৰ্ণবৰ্গ নোহোৱাবোৰ আমাৰ থাকি যাব। এনচাৰত x এটা পূৰ্ণবৰ্গ নহয়। ঠিক তেনেদৰে x এটা পূৰ্ণগণ। তেনেহ'লে পূৰ্ণগণখিনি যদি আমি স্বাভাৱিক সংখ্যাৰ পৰা বাদ দিওঁ, তেন্তে পূৰ্ণগণ নোহোৱাবোৰ থাকি যাব। x এটা পূৰ্ণগণ নহয়। x plus 5 equal to 8 আছে আমাৰ। তেনেহ'লে xৰ বুলি আমাৰ কি, x equal to 8 minus 5 plus এইফালে নিলে x equal to আমাৰ 3। এইটো আমাৰ xৰ বুলি ধৰালে, তেনেহ'লে আমাৰ এনচাৰটো কি হ'ব, x equal যদি হয়, x equal 3টো বাদ দিলে আমাৰ নথকাখিনি আমাৰ থাকি যাব। যেনিবা 1 2 3টোৰ বাদে 4 5 তেনেকৈ আমি এনেদৰে লিখিলে হয় আমাৰ। এতিয়া 9 নম্বৰ প্ৰশ্নটো চোৱা, তেনেকৈ আমি xৰ ভেলুটো ওলাই লওঁ। 2x 9 প্লাছ এইফালে নিলে আমাৰ মাইনাছ, তেনে x equal 9 minus 5 4, আকৌ 2ৰে
ডিভাইড হ'ব তেনেহ'লে কি হ'ব x ইকুৱেল কিমান 2 তেনে এনসাৰটো আমাৰ কি হ'বগে এইটো যদি x ইকুৱেল 2 টো বাদ দিওঁ তেনেহ'লে আমাৰ পুৰুষটো কি হ'বগে x not equal 2 মানে 2 ৰ বাদে বাকি গোটেইখিনি আমাৰ পুৰুষ সংগতি হ'ব এতিয়া x greater than equal 7 তেন্তে কি থাকিলে আমাৰ x তকৈ ডাঙৰ বা সমানবোৰ যদি বাদ দিলে আমাৰ x তকৈ সৰুখিনি থাকিব বা তোমালোকে এনেকৈ লিখিব পাৰা এইটো সৰু আছে লিখিব পাৰা কি হ'ল আমাৰ 7তকৈ সৰুখিনি 1 2 3 4 5 6 তেনেকৈ লিখাবা এনেকৈ লিখে একেই কথা তাৰপিছত আমাৰ 11 নম্বৰটো চোৱা x such that x belongs to n আৰু 2x plus 1 greater than 10 এনেকৈ আমি ইয়াৰ পৰা x ৰ মানটো ওলাই লওঁ কিমান হ'ল 10 minus 1 x 9/2 তেনেহ'লে আমাৰ x such that x belongs to n x ৰ বোলে আমি 9/2 মানে 4.5 এতিয়া 4.5 খিনি ডাঙৰখিনি যদি আমি বাদ দিওঁ আমাৰ কি থাকিব 4.5 তকৈ সৰুখিনি আহিব বা তাৰ সমানটো আহিব তেনেহ'লে আমাৰ এনসাৰটো কি হ'ব x such that x belongs to n x less than equal 4.5 কাৰণ ইয়াৰ ডাঙৰখিনি হ'লে আমাৰ ইয়াতকৈ সমান বা সৰুখিনি আমাৰ থাকি যায় এনেদৰে আমি কৰিলে হয় এতিয়া নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্ন যদি e equal 1 2 3 4 5 6 7 8 9 a equal 1 2 4 6 8 আকৌ b equal আমাৰ 2 3 5 7 উত্থাপন কৰা মানে a union b whole dash equal to a dash intersection b dash 2 নম্বৰটো a intersection b whole dash equal to a dash union b dash সঁচা হয় নে নহয় আমাক প্ৰমাণ কৰিব কৈছে এতিয়া প্ৰথম আমি 1 নম্বৰটো কৰিম প্ৰমাণ 1 কি দিয়া আছে আমাৰ এইখিনি আমাৰ দিয়া আছে তেনে আমি a union এটো সঁচা হয় নে আমি দেখাম লেফট টেনৰ পৰা আমি দেখাম তোমালোকে ইয়াত u a b লিখি ল'ব পাৰা মই যেনে মই লিখি লৈছো দিয়া আছে কি দিয়া আছে আমাক u equal to আমাৰ 1 2 3 4 5 6 7 8 9 a কিমান দিয়া আছে আমাৰ 2 4 6 8 b আছে আমাৰ 2 3 5 7 তেনেহ'লে আমাৰ লেফট হ্যান্ড সাইডটো কি আছে আমাৰ a union b dash এতিয়া প্ৰথম a union b আকৌ dash মানে আমাৰ u এটো এতিয়া a ভ্যালু কিমান আমাৰ 2 4 6 8 union b আমাৰ 2 3 5 7 এতিয়া union মানে আমাৰ আছিল a আৰু b থকা গোটেইখিনি ভ্যালু আৰু u ৰ ভ্যালুটো আমি বহাই দিম 2 3 4 5 6 7 8 9 এটা কি হবে আমার a আর b ইউনিয়ন মানে 2 আছে 3 4 5 6 7 8 তেনেহলে আমি ইয়াৰ পৰা যদি এটো মাইনাস কৰোঁ মিলাখিনি 0 হলে আমাৰ কিন্তু লিখিব নালাগে কি থাকিলে আমাৰ ইয়াত 1 আৰু 9 টো থাকিলে এতিয়া আমাৰ রাইট হ্যান্ড সাইড তো কি আছে a dash intersection b dash এটা a dash মানে u minus a intersection আকৌ b dash মানে u minus b এটা u ৰ মান বহাই দিম আমি 1 2 3 4 5 6 7 8 9 আকৌ a ৰ ভ্যালু আমাৰ 2 4 6 8 আকৌ intersection your value 1 2 3 4 5 6 7 8 9 আকৌ minus b ৰ value আমাৰ 2 3 5 7 এতিয়া ইয়াৰ পৰা এটো মাইনাস কৰিলে আমাৰ কি থাকি যায় 1
3 5 7 9 আকৌ ইন্টারসেকশন ইয়াৰ পৰা মাইনাস কৰিলে 1 1 5 6 6 4 উঠাইলে 6 8 9 the intersection বুলি ক'লে আমাৰ যেটো আমাৰ এই মডলটোত মিলি আছে আমাৰ কোনটো 1 টো আছে 1 আৰু 9 টো আছে আমাৰ 9 তেনেলে আমাৰ মিলি থকাটো কোনটো আমাৰ 1 আৰু 9 intersection মানে কমন ভ্যালুটো এতিয়া আমি দেখিলো কি লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড আমাৰ একে ওলালে এটাকে A union B dash equal to A dash intersection B dash এতিয়া আমি নেক্সট 2 নম্বৰটো কৈছা 2 নম্বৰটো আমাৰ কি আছে A intersection B dash equal to A dash U B dash এতিয়া আমি আকৌ আগৰ নিচিনা কৰিম লেফট হ্যান্ড সাইড কৰিম প্ৰথমে A intersection B dash dash মানে আমাৰ ইউনিভাৰ্সাল পুৰুষংগতি ওলাব লাগে আৰু A intersection B এটা ইউৰ মান আমাৰ কি আছিল 1 2 3 4 5 6 7 8 9 আকৌ A এর আমার কি আছিল 2 4 6 8 আকৌ ইন্টারসেকশন B এর ভ্যালু আমার 2 3 5 7 এটা কিমান হ'ব 1 2 3 4 5 6 7 8 9 ওটা আমি ব্র্যাকেটের কামটো কৰি ল'ব লাগে এটা কিমান হল আমাৰ 2 4 6 8 ইন্টারসেকশন মানে আমার যেটো মিলি আছে আমার এট কোনটো মিলি আছে আমার দুইটা সাইডে 2 2 আছে 2 তারপর ইয়ার পৰা এটো মাইনাস কৰিলে আমাৰ কি থাকিলে 2 তো বাদ দি বাকিখিনি সকলোবোৰ থাকিব কিমান হ'ব 1 3 4 5 6 7 8 9 এটা আমাৰ এটা আমি রাইট হ্যান্ড সাইডটো কৰিম A dash union B dash এটা A dash মানে U minus A union আকৌ B dash মানে U minus B এটা মানখিনি বহাই দিম আমি এর ভ্যালু 1 2 3 4 5 6 7 8 9 আকৌ মাইনাস এর ভ্যালু 2 4 6 8 আকৌ ইউনিয়ন আছে এর ভ্যালু আকৌ 1 2 3 4 5 6 7 8 9 মাইনাস আকৌ b এর ভ্যালু আমার কিমান আছিল 2 3 5 7 এতিয়া আমাৰ ইয়াৰ পৰা এটো প্ৰথমে মাইনাস কৰা কি 2 4 6 8 তো আমাৰ গুছি যাব কি থাকিল 1 3 5 7 9 আকৌ ইউনিয়ন ইয়াৰ পৰা এটো মাইনাস কৰিলে আমাৰ কি থাকিলে আমাৰ 1 4 6 8 9 থাকিলে এটা ইউনিয়ন বুলি ক'লে এই দুটাৰ মৌলৰ গোটেইখিনি তেন্তে কোনটো হ'ব 1 3 4 5 6 7 8 9 তেনেহ'লে চোৱা লেফট হ্যান্ড সাইডে আমি এইটো পালো রাইট হ্যান্ড সাইডে আমি এইটো পালো তেনেহ'লে কি হ'ল লেফট হ্যান্ড ইকুয়াল সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড আমাক কি ওলাব দিছিলে A intersection always equal to A dash union B dash আমাৰ এটোকে আমি প্রুভ কৰিব কৈছিলাম প্রমাণ কৰা হল ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম